আজিৰ দিনটো মোৰ বাবে বহুতেই বেছি স্পেচিয়েল কাৰণ কিছুমান বস্তু নভবাকৈ আমাৰ জীৱনত হৈ যায় আৰু কিছুমান বস্তু আমাৰ জীৱনত ভাবিও পূৰ্ণ নহয়। আমাৰ আশাবোৰ আমাৰ সপোনবোৰ পূৰণ কৰাৰ ক্ষেত্ৰত আমি বহুত বেছি কষ্ট কৰোঁ, কিন্তু আমি কিছুমান বস্তু কষ্ট নকৰাকৈ পূৰ্ণ হৈ যায়। আৰু তেনেকুৱা এটা দিন আজি মোৰ জীৱনত আহিছে। এগৰাকী ফেচবুক বন্ধু, এগৰাকী ফেচবুক পেজৰ এডমিন দেৱজিৎ দাদা, তেখেতৰ সৈতে মই বহুত দিনৰ পৰা যোগাযোগত আছোঁ, কিন্তু যিহেতু মই বৰ্তমান গুৱাহাটীত আছোঁ, গুৱাহাটীত থকাৰ কাৰণে তেখেতে মোক যিহেতু পল নপল নামৰ এখন ধাৰাবাহিকত এজন স্ক্ৰিপ্ট ৰাইটাৰ হিচাপে কাম কৰি আছে, গতিকে তেখেতে মোক ইনভাইট কৰিলে সুন্দৰপুৰলৈ আৰু দিলে মোক এখন স্পেচিয়েল কাৰ্ড, আৰু এই কাৰ্ডখন পাই মই বহুতেই বেছি সুখী। আৰু 90 দশকত প্ৰচলিত এখন গুৰুত্বপূৰ্ণ কাৰ্ড হৈছে এই কাৰ্ডখন, আৰু ইয়াতে লিখা আছে মোৰ নাম সহ এটা শুভেচ্ছা বাৰ্তা। আৰু এই কাৰ্ডখন মই আপোনালোকক দেখাবলৈ লৈছোঁ। ইয়াতে আপোনালোকে দেখিবলৈ পাইছে 2024 এখন শুভবাৰ্তা লিখা এখন কাৰ্ড, আৰু এইখনক কোৱা হয় গ্ৰিটিংছ কাৰ্ড। আপোনালোকে বাৰু এই কাৰ্ডখন দেখিছেনে? আপোনালোকে বাৰু এই কাৰ্ডখন চিনি পাইছেনে? 90 দশকত প্ৰায় প্ৰচলিত এই কাৰ্ডখন পাই আজি মই বহুত বেছি সুখী, কাৰণ জীৱনত দ্বিতীয়বাৰৰ বাবে এই কাৰ্ডখন মোৰ হাতত আহিছে, আৰু সঁচাকৈ সুখী হৈছোঁ এই কাৰ্ডখন পাই। আৰু কাৰণ এইখন বৰ্তমান একেবাৰে নোহোৱা হৈ গৈছে। এটা নষ্টালজিক ম'মেণ্ট মোৰ জীৱনত আহিছে, বহুতেই বেছি ভাল লাগিছে। কি ক'ম আপোনালোকক, ভাষা নাই। আপোনালোকে বাৰু এই গ্ৰিটিংছ কাৰ্ডখন চিনি পায়নে? আপোনালোকে বাৰু এই গ্ৰিটিংছ কাৰ্ডখন কেতিয়াবা পাইছেনে? মোক এবাৰ কমেণ্টছ কৰি জনাব দেই। বহুত বেছি ভাল লাগিল এই কাৰ্ডখন পোৱাৰ বাবে। আৰু অমূল্য অসম নামৰ ফেচবুক পেজ, ইয়াত আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ। ইয়াত লিখা আছে অমূল্য অসম, এটা ডাঙৰ ফেচবুক পেজ, আৰু এই পেজটিত বহুতেই বেছি গুৰুত্বপূৰ্ণ কথা আলোচনা কৰা হয়, বহুতেই বেছি প্ৰয়োজনীয় কথা আলোচনা কৰা হয়, আৰু বিশেষকৈ এই দাদাজনক মই ধন্যবাদ দিব লাগিব। দেৱজিৎ দা, আপোনাক মই বহুত বেছি ধন্যবাদ জনাইছোঁ এই ভিডিঅ'টিৰ জৰিয়তে। আৰু এই পুৰণা যিটো ম'মেণ্ট বা পুৰণা যিটো মুহূৰ্ত পাবৰ কাৰণে বহুতেই বেছি অপেক্ষা কৰি থাকে, বহুতে এই মুহূৰ্তটো পাবৰ কাৰণে অপেক্ষা কৰি থাকে বা অপেক্ষিত হৈ থাকে, আৰু পাই বহুত বেছি ভাল লাগিল। আৰু এনেকুৱা এটা গুৰুত্বপূৰ্ণ কাৰ্ড আপুনি মোক দিয়াৰ কাৰণে আপোনাক বহুত বেছি ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। লগতে সমূহ অসমবাসী ৰাইজক মোৰ ফালৰ পৰা নৱবৰ্ষৰ শুভেচ্ছা তথা শুভকামনা জ্ঞাপন কৰিলোঁ। আজিৰ ভিডিঅ'টো তেতিয়ালৈ ইমানতে সামৰিছোঁ। পুনৰ নতুন ভিডিঅ'ৰ সৈতে আপোনালোকৰ কাষত উপস্থিত হ'ম। তেতিয়াহ'লে চাই থাকিব আপোনালোকৰ আপোন ফেচবুক পেজ দ্য ব্লাইণ্ড ফেমিলি। নমস্কাৰ।